টাউন আহিলে ইয়াত ধৰা পৰিছে ডবকা টাউন 5 নম্বৰ ৱাৰ্ড ক'ত ধৰিলে ইয়াত ধৰিছো আপোনাৰ জুনিয়ৰ কলেজৰ ভিতৰত কেই নম্বৰ ৱাৰ্ড এইটো 5 নম্বৰ ৱাৰ্ড পূৰ্বে বোলে জেলত গৈছে জেলত গৈছে পূৰ্বত বিজনেছটো নেৰে নহয় ল'ৰাটো হয় আপোনালোকে মই মানে প্ৰথম কথাটো ক'বলৈ বিচাৰিছো যে আমাৰ 5 নম্বৰ ৱাৰ্ডটো পৌৰসভাৰ 5 নম্বৰ ৱাৰ্ড 3 নম্বৰ ৱাৰ্ড আৰু আমাৰ বিভিন্ন জায়গাত আমাৰ যিখিনি গাঁৱৰ ল'ৰা ছোৱালী যিটো মানে চুৰু কৰিছে ড্ৰাগছৰ যিটো ৰমৰমাই বেহা চুৰু কৰিছে আমিও বিগত দিনত প্ৰায় 18-20টা কেছ আমি নিজে ধৰি দিছো আৰু আজি আমাৰ এজন সমাজকৰ্মী আমাৰ আইনুল দা আৰু তেওঁৰ নেতৃত্বত আমাৰ জলালৰ নেতৃত্বত মই এজন কুপফুটা গাঁও আৰক্ষী বাহিনীৰ মই এজন সম্পাদক হৈ খবৰ পোৱাৰ লগে লগে আহিছো তেওঁ দুজন মানুহক আটক কৰিছে যদিও দুজনক আটক কৰিছে এজনৰ ওচৰত কোনো মাল পোৱা নাই মেহবুব আলম নামৰ যিটো ল'ৰা বিগত 2 মাহ আগতে জেলত গৈছে আৰু তেওঁ এই বিজনেছটো এৰি দিয়া নাই তেওঁ মানে এই 5 নম্বৰ ৱাৰ্ডত বৰ্তমানৰ মাষ্টাৰমাইণ্ডটো তেওঁ আৰু 3 নম্বৰত আমাৰ এজন মাষ্টাৰমাইণ্ড আছে মই বাৰম্বাৰ আগতে কৈ আহিছো আগতে মই ধৰিছো আনোৱাৰ হুছেইন নাম তেওঁ বৰ্তমান আমাৰ ডবকা টাউনৰ ভিতৰত পৌৰসভাৰ ভিতৰত নম্বৰ 1 পজিশনত তেওঁ আছে আৰু এটা ল'ৰা আছে হিবজুৰ আমাৰ বুঢ়ীগাঁৱত কেইটামান ল'ৰা আছে তো মই ডবকা ভাৰপ্ৰাপ্ত বিষয়া আৰক্ষী মহোদয়ক মই এইটো ক'ব বিচাৰিছো যে এই যিখিনি মানুহৰ নাম কৈ আছো এইখিনি আমি ৰেড মাৰিব লাগে এই মানুহখিনি ধৰিব লাগে আৰু এইখিনি মানুহ যদি আমি ধৰি দি দিওঁ 100% আশা আছে আমাৰ গাঁওখন চেহেৰা বদলি যাব আমাৰ গাঁৱৰ নজৱান যিবিলাক আছে নৱপ্ৰজন্ম যিখিনি আছে তেওঁখিনি সুধৰি যাব আৰু আমাৰ গাঁওখন ভাল হ'ব কাৰণ এই ড্ৰাগছত গোটেই গাঁৱৰ ল'ৰা ছোৱালী বৰবাদ হৈ আছে আজি আমি মানে তেওঁক তদন্ত লৈ আমি ধৰিছো তাৰ পৰা উদ্ধাৰ কৰিছো 13টা কণ্টেইনাৰ ফুল আৰু 12টা খালী কণ্টেইনাৰ পাইছো ইমানে মই ক'ব বিচাৰিছো যাতে গোটেই গাঁৱৰ ল'ৰা ছোৱালী ভাল হৈ যাক আৰু নেক্সট টাইমত তেনেকুৱা নহয় আৰু আমি যিখিনি মানুহৰ নাম কৈছো এইখিনি মানুহ 100% আমি ধৰি আইনৰ আওতালৈ আমি পঠিয়াই দিম ধন্যবাদ।